ৰাজ্যৰ মানুহক আনিবলৈ গতিকে হিমন্ত বিশ্ব শৰ্মা থাকিলে অসমত মুক্ত নিৰ্বাচন নহয়। গতিকে ৰিক্সাৱালাক 5 টকা ঠাইত 4 টকা দিব কৈছে। এইবিলাক ৰিক্সাৱালাই কিমান কষ্ট কৰি তেওঁ মূৰৰ ঘাম মাটিত পেলাই কেনেকৈ তেওঁলোকে পৰিয়ালটো নিৰ্বাহ কৰে। মুখ্যমন্ত্ৰীয়ে আজি তেওঁলোকৰ মন্ত্ৰীসকলে হাজাৰ হাজাৰ কোটি টকা অসমবাসীৰ যিবিলাক টকা তেওঁলোকে আত্মসাৎ কৰি তেওঁৰ 17 বছৰীয়া পুত্ৰ 18টা কোম্পানীৰ মালিক, তেওঁৰ পত্নী ৰিণিকী ভূঞা শৰ্মা, আজি তেওঁলোকে বহুত হাজাৰ হাজাৰ বিঘা মাটিৰ মালিক। তেওঁলোকে গম নাপাব ৰিক্সাৱালা এজনে কিমান কষ্ট কৰি তেওঁলোকে আজি জীৱন নিৰ্বাহ কৰে। 5 টকাৰ ভাড়াৰ কাৰণে কিমান মূৰৰ ঘাম মাটিত পেলাব লগা হয়। এই মুখ্যমন্ত্ৰীয়ে আজি যদি কয় 5 টকা ঠাইত 4 টকা দিব, মুখ্যমন্ত্ৰী এদিন ৰিক্সা চলাই চাওকচোন, আধা কিলোমিটাৰ ৰিক্সা চলাই চাওক কিমান কষ্ট হয়। নাই, মই বিদ্যুৎ কৰা নাই, মই কৈছো বাধ্যতামূলক সেইটো আমি পিছত কম। আজি আমাৰ বাধ্যতামূলক কৰাৰ বিৰোধিতা ইছ্যুটো ডাইভাৰ্ট কৰিব নালাগে। গতিকে আমাৰ যিটো দাবী অসমৰ স্বাৰ্থত, অসমবাসীৰ স্বাৰ্থত, এখন মুক্ত আৰু নিকা গণতন্ত্ৰৰ স্বাৰ্থত আমি এই প্ৰতিবাদ কৰিছো। গতিকে আমাৰ দাবী মানিবই লাগিব। আৰু এই মুখ্যমন্ত্ৰীৰ নেতৃত্বত, এই মুখ্যমন্ত্ৰী আদানী আম্বানীৰ হাতৰ পুতলা। গতিকে তেওঁলোকৰ নেতৃত্বত অসমত মুক্ত গণতন্ত্ৰ মুক্ত নিৰ্বাচন নহব। গতিকে আমাৰ দাবী হ'ল মুখ্যমন্ত্ৰীক পদৰ পৰা অপসাৰণ কৰি তাৰ পিছত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ নিৰ্বাচনী ভোটাৰ তালিকা প্ৰস্তুত তাৰ প্ৰতিবাদত আমি AUDF দলে আজি ইয়াত এটা প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছো। দেখা গৈছে এজন অভিযোগকাৰীয়ে 200-300 মানুহৰ নামত 7 নম্বৰ ফৰ্মযোগে অভিযোগ কৰিছে, যিটো নিৰ্বাচনী ভোটাৰ লিষ্টৰ যিটো ৰিপ্ৰেজেন্টেশ্যন অফ পিপল এক্ট 1950 এইটো ভায়োলেট কৰিছে। এই আইনৰ অধীনত এজন লোকে সপ্তাহত সৰ্বাধিক 10জন লোকে BLO 10জন লোকৰ বিৰুদ্ধে অভিযোগ দিব পাৰে। কিন্তু এজন মানুহে একদিনত 200-300 মানুহৰ নামত অভিযোগ দিছে। আনকি যিসকলে অভিযোগ দিছে তেওঁলোকে আজি ওলাই আহি পেলাই মিডিয়াত কৈ আছে আমি অভিযোগ দিয়া নাই, আমাৰ নামত কোনোবাই ভুৱাই অভিযোগ দিছে। কোনোবা মণ্ডল বিজেপিৰ সভাপতি, কোনোবা বিজেপিৰ জিলা সভাপতিয়ে তেওঁলোকে কোনো মানুহক অন্য আঁচনিৰ কথা কৈ তেওঁলোকক খালী ফৰ্মত চহী লৈ এজন মানুহৰ এপিক নাম্বাৰ ব্যৱহাৰ কৰি তেওঁলোকৰ নামত ভুৱা অভিযোগ দিছে। অভিযোগকাৰীসকলে কৈছে আমি অভিযোগ দিয়া নাই, আমাৰ নামত তেওঁলোকে অন্যায়ভাৱে অভিযোগ দিছে, আমি এইবিলাক নাজানো। গতিকে ইমানখিনি অন্যায় হোৱাৰ পিছতো আজি উৰিয়াম ঘাটত আৰু যিবিলাক স্থানত উচ্ছেদ হৈছে, উচ্ছেদিত লোকসকল তেওঁলোকে আহি পেলাই আজি য'ত নগাঁও মৰিগাঁও জিলাত য'ত আশ্ৰয় লৈছে তেওঁলোকে 8 নম্বৰ ফৰ্ম যোগে তেওঁলোকৰ নামটো ইয়াত ট্ৰেন্সফাৰ কৰি আনিব লাগে। কিন্তু দেখা গ'ল 8 নম্বৰ ফৰ্ম যোগে তেওঁলোকে আবেদন কৰোঁতে এইটো ছাপোৰ্ট কৰা নাই চিষ্টেমে, কাৰণ তেওঁলোকৰ নাম 7 নম্বৰ ফৰ্ম যোগে তাতে কৰ্তন কৰি দিয়া হৈছে। গতিকে কৰ্তন কৰা মানুহ আজি তেওঁলোকৰ নাম ভোটাৰ তালিকাৰ পৰা বঞ্চিত হ'ব লগা হৈছে। আৰু যিসকল লোকৰ নামত এই নগাঁও চহৰতেই এজন সঞ্জীৱ শইকীয়া নামৰ এজন লোকে প্ৰায় 300 মানুহৰ এগেইনষ্টত এজনে ভুৱা অভিযোগ কৰিছে। এনেকুৱা নগাঁও পৌৰসভাত আমি দেখিছো এজনে 200-300 মানুহৰ এগেইনষ্টত তেওঁলোকে 7 নম্বৰ ফৰ্ম যোগে এনেকৈ অবজেকশ্যন কৰিছে। এইবিলাক ৰিপ্ৰেজেন্টেশ্যন অফ পিপল এক্টৰ পৰিপন্থী। আৰু তাত লিখা আছে কোনোবাই ভুৱা অভিযোগ দিলে তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু হলে 1 বছৰৰ কাৰণে কাৰাদণ্ড আৰু জৰিমনা বা দুয়োটাই হ'ব পাৰে। গতিকে আমি বিচাৰিছো যিসকল ভুৱা অভিযোগকাৰীয়ে বৈধ ভাৰতীয় নাগৰিকৰ নামত এনেকৈ অভিযোগ কৰিছে তেওঁলোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হওক আৰু তেওঁলোকক ৰিপ্ৰেজেন্টেশ্যন অফ পিপল এক্টৰ 31 নম্বৰ ধাৰা অনুসৰি তেওঁলোকৰ বিৰুদ্ধে কাৰ্যব্যৱস্থা গ্ৰহণ কৰা হওক। আৰু এটা কথা হ'ল যে যিসকল লোকে আজি নিজে নাজানে তেওঁলোকৰ পৰিয়ালৰ এগেইনষ্টত বহিৰাজ্যৰ পৰা কিছুমান মানুহৰ নাম কাৰোবাৰ ঘৰ নম্বৰত সোমাই দিয়া হ'ল, যাৰ ঘৰ নম্বৰ সেই ঘৰ নম্বৰ মুৰব্বীয়ে নাজানে, চিনি নাপায়, তেওঁলোকৰ ঘৰ নম্বৰত কিছুমান বহিৰাজ্যৰ মানুহৰ নাম সোমাই দিয়া। অৰ্থাৎ বিজেপিয়ে ভোট চুৰি কৰি কাৰোবাৰ ঘৰ নম্বৰত বিহাৰৰ, ৰাজস্থানৰ আৰু গুজৰাটৰ মানুহৰ নাম সোমাই দি পেলাই কাৰোবাৰ ভোটাৰ লিষ্টত তেওঁলোকে ভোট চুৰি কৰি 2026 নিৰ্বাচনী বৈতৰণি পাৰ হ'ব বিচাৰিছে। গতিকে এই কথাবিলাকৰ আমি প্ৰতিবাদ কৰিছো। আৰু আটাইতকৈ ডাঙৰ দুৰ্ভাগ্যজনক কথাটো হ'ল অসমৰ মুখ্যমন্ত্ৰীয়ে নিজেই কৈছে মই অৰ্ডাৰ দিছো এনেকৈ ভোট চুৰি কৰিবলৈ আৰু এনেকৈ যধে মধে অন্যায়ভাৱে মানুহৰ নামত বৈধ ভাৰতীয় মানুহৰ নামৰ এগেইনষ্টত অবজেকশ্যন দিবলৈ মই হুকুম দিছো, এইবিলাক মই কৰিব দিছো। মুখ্যমন্ত্ৰীয়ে যদি এনেকৈ অন্যায় আৰু অবিচাৰ আৰু অনিয়ম সংঘটিত কৰি ভোটাৰ তালিকাত ভেজাল কৰিব বিচাৰে, বৈধ ভাৰতীয়ৰ নাম কৰ্তন কৰি যদি বহিৰাজ্যৰ পৰা আমদানিকৃত বিজেপিৰ ভোটাৰ আনি পেলাই অন্যায়ভাৱে সোমাব বিচাৰে, এইখন ৰাজ্যৰ ৰাজ্য হৈ থাকিব নেকি?
আমাৰ অসমৰ যিটো চৰকাৰ হ'ব, আমাৰ অসমৰ নাগৰিকে নিৰ্ধাৰণ কৰিব কাক ভোট দিব, কোন চৰকাৰ হ'ব। ইয়াত বহিৰাজ্যৰ পৰা কেনেকে আমদানি কৰি আনি পেলাই তেওঁলোকে বহিৰাজ্যৰ মানুহে ৰাজস্থানৰ গুজৰাটৰ মানুহে আহি পেলাই ভোট দি পেলাই অসমৰ চৰকাৰ কৰিব নেকি? গতিকে এই কথাবিলাক আমি প্ৰতিবাদ কৰিছো। আৰু আমাৰ কথাটো হ'ল, মুখ্যমন্ত্ৰী মহোদয়ে নিজেই যেতিয়া কৈছে মই হুকুম দিছো, মুখ্যমন্ত্ৰী এনেকে অন্যায়ভাৱে মানে বৈধ ভাৰতীয় নাম কৰ্তন কৰি বহিৰাজ্যৰ ভোটাৰক ইয়াত সোমাবলৈ যিটো আদেশ দিছে, মুখ্যমন্ত্ৰী আমি পদত্যাগ দাবী কৰিছো। মুখ্যমন্ত্ৰী তেওঁৰ পদত থকাৰ নৈতিক অধিকাৰ নাই। তেওঁ ৰাজতন্ত্ৰ ভাবিছে নেকি? অসমখন ৰাজতন্ত্ৰ তেওঁৰ এইটো লিগেচি নাই। গতিকে লিগেলি তেওঁ অসমৰ মুখ্যমন্ত্ৰী হৈ থাকিব নোৱাৰে। আমি দাবী কৰিছো আপুনি পদত্যাগ কৰি এটা ইয়াত কেয়াৰটেকাৰ চৰকাৰ হওক বা ৰাষ্ট্ৰপতিৰ শাসন হওক, ৰাষ্ট্ৰপতি শাসনত যাতে এটা মুক্ত নিৰ্বাচন হয়, য'ত এটা শুদ্ধ ভোটাৰ তালিকা হ'ব, বৈধ ভাৰতীয়ৰ নাম কৰ্তন নহ'ব, বহিৰাজ্যৰ অবৈধ ভোটাৰৰ নাম অন্তৰ্ভুক্ত নহ'ব, এনেকুৱা এখন শুদ্ধ ভোটাৰ তালিকাৰ অসমৰ নিৰ্বাচন অনুষ্ঠিত হওক। এই মুখ্যমন্ত্ৰী যিজনে ইমান অন্যায় কৰিব পাৰে, অন্যায়ভাৱে বৈধ ভাৰতীয়ৰ নাম কৰ্তন কৰিবলৈ তেওঁ হুকুম দিয়ে আৰু বহিৰাজ্যৰ ভোটাৰক আনি পেলাই ভোট চুৰি কৰিব বিচাৰে, এই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দায়িত্বত থাকিলে কিন্তু ইয়াত মুক্ত আৰু নিকা নিৰ্বাচন অনুষ্ঠিত নহ'ব বুলি আমাৰ ধাৰণা। গতিকে আমি দাবী কৰিছো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত যাতে তেওঁৰ নেতৃত্বত, তেওঁৰ মুখ্যমন্ত্ৰিত্বৰ কালত যাতে নিৰ্বাচন অনুষ্ঠিত নহয়, ইয়াত নিৰ্বাচন আয়োগে হস্তক্ষেপ কৰিব লাগে। মুখ্য নিৰ্বাচনী আয়ুক্তক আমি আজি জিলা আয়ুক্তৰ জৰিয়তে আমি এইটো আহ্বান জনাম, মুখ্য নিৰ্বাচনী আয়ুক্তই হস্তক্ষেপ কৰিব লাগে আৰু অসমৰ মুখ্যমন্ত্ৰীক তেওঁৰ পদৰ পৰা অপসাৰণ কৰিব লাগে আৰু এখন কেয়াৰটেকাৰ চৰকাৰ হৈ এখন মুক্ত আৰু নিকা ভোটাৰ তালিকা আৰু মুক্ত আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰাৰ কাৰণে অসমত এটা পৰিৱেশ সৃষ্টি কৰিব লাগে। ইউডিএফ দলে আমি এইটো দাবী জনাইছো। আৰু যদি আমাৰ দাবী মানি লোৱা নহয়, আমাৰ আন্দোলন আমি ৰাজ্যিক পৰ্যায়ত, ৰাষ্ট্ৰীয় পৰ্যায়ত লৈ যাম। প্ৰয়োজন হলে আমি হাইকোৰ্ট বা সুপ্ৰিম কোৰ্টৰ দ্বাৰস্থ হবলৈ বাধ্য হ'ম।